ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণা আজি চতুৰ্থ দিনৰ ধৰ্মশালা গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত আৰম্ভ হয় ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ বিনা প্ৰতিদ্বন্দ্বিতাৰে আফৰোজা খাতুনে সভানেত্ৰী পদত নিৰ্বাচিত হয় আৰু উপসভাপতি পদত আশৰাফ আলী খানে নিৰ্বাচিত হয়। তাৰ পাছতে সমৰ্থকৰ মাজত বিজয় উল্লাস পালন কৰা দেখা যায়। কোন পঞ্চায়তৰ পৰা কোন পদত নিৰ্বাচিত হলে আপুনি কেইটা ভোটৰ ব্যৱধান ভোটেই হোৱা নাই গোটেইখিনি আপোনাক সমৰ্থন জনাইছে কেনেধৰণে আশা কৰিছে পঞ্চায়তখনৰ কাম কাজৰ ক্ষেত্ৰত কি আশা কৰিছে উন্নয়নৰ ক্ষেত্ৰত কিদৰে আগবাঢ়ি যাব ভাল কাম কৰিম ঠিক যে আমাৰ চতুৰ্থ ফলিমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভাপতি পঞ্চায়ত ইলেকশ্যন যেটা আসলে হৈ গ'ল সভানেত্ৰী হিচাপে আফৰোজা খাতুনে আমি সকলোৱে সাপোৰ্ট কৰিছোঁ আৰু উপসভাপতি হিচাপে মই নিজেই আশৰাফ আলী খান নিৰ্বাচিত হৈছোঁ। এবাৰ প্ৰথমবাৰৰ বাবে আপুনি উপসভাপতি প্ৰথমবাৰ কি কেনেধৰণে কাম কাজ কৰিব বুলি আশা কৰিছে আমি ৰাইজৰ ভালৰ কাৰণে কাম কৰিম যিটো আমাৰ পঞ্চায়তৰ ৰাস্তা ঘাট আৰু আমাৰ যেহেতু মানে চৰ অঞ্চলৰ মানুহ আমি নদী আছে এইটো যাতে না গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু আমাৰ পঞ্চায়তত যিবিলাক কুসংস্কাৰ আছে বাল্য বিবাহ এইবিলাক দূৰ কৰাৰ কাৰণে আমি সজাগতা সৃষ্টি কৰিম আৰু চৰকাৰ পঞ্চায়তৰ লগত যিবিলাক স্কিম আছে সেইবিলাক যাতে শুদ্ধভাৱে কাৰ্য কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। আপোনালোকৰ এটা মূল সমস্যা দীৰ্ঘদিন ধৰি আছে যিটো এটা দলঙৰ সমস্যা হৈ আছে 15খন গাঁৱৰ ৰাইজে অহা যোৱা বহুত অসুবিধাৰ সন্মুখীন হৈছে বিগত বহু বছৰ ধৰি দলংখনৰ কাম কাজ হোৱা নাই তেনে ক্ষেত্ৰত পঞ্চায়তখনৰ কি ভূমিকা থাকিব পঞ্চায়ত তৰফৰ পৰা আমি চৰকাৰক অনুৰোধ জনাম যাতে অতি শীঘ্ৰে আমাৰ এই কামটো কৰি দিয়ে আমাৰ পঞ্চায়তৰ বহুখিনি মানুহ তাত যোৱা আহি কৰি থাকে নাৱেৰে বহুত সময়ত দুৰ্ঘটনা হৈ থাকে তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম যাতে আমাৰ দলঙৰ কামখিনি অতি সোনকালে কৰি দিয়ে।